আসসালামু আলাইকুম ওয়া বারাকাতুহ। পয়গম্বৰ হতৰ মাধ্যমত অহা এখন ধৰ্ম আৰু ইছলামটো হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ মালিকৰ সন্মুখত আত্মসমৰ্পণ কৰা আৰু তেওঁৰ বাবে সিজদা কৰা আৰু ইবাদত কৰাটোৱেই হ'ল তেওঁৰ প্ৰকৃত ভালপোৱা আৰু সন্মান কৰা। ইছলামৰ কেইবাটাও মূল স্তম্ভ আছে। সেই স্তম্ভবিলাকৰ ভিতৰত প্ৰথম নম্বৰ হ'ল আল্লাহক বিশ্বাস কৰা। আল্লাহ আমাক সৃষ্টি কৰিছে। আল্লাহ আৰু আমাৰ ভিতৰত যিটো সম্পৰ্ক আছে সেই সম্পৰ্কটো হ'ল ক্ৰিয়েটৰ আৰু ক্ৰিয়েশ্যনৰ সম্পৰ্ক। আল্লাহ হৈছে খালিক আৰু বাকী সব হ'ল আল্লাহৰ মখলুক। আল্লাহৰ কেইবাটাও ভাল ভাল নাম আছে। আমি সেই নামেৰে আল্লাহক মাতিব পাৰোঁ। আৰু আল্লাহ কোনোবাৰ পৰা জন্ম লোৱা নাই আৰু তেওঁ কোনোক জন্মও দিয়া নাই। এইটো আছিল প্ৰথম স্তম্ভ। দ্বিতীয় স্তম্ভ হ'ল ফেৰেশতাসকলক বিশ্বাস কৰা আৰু তৃতীয় স্তম্ভ হ'ল পয়গম্বৰসকলক বিশ্বাস কৰা। আল্লাহ তাবাৰক ওয়া তাআলাই এই পৃথিৱীত বহুত পয়গম্বৰ নাজিল কৰিছিলে, পঠিয়াই দিছিলে আৰু প্ৰতিখন পয়গম্বৰৰ এটাই কাম আছিলে, সেইটো হ'ল আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰা, তাওহীদৰ পিনে মাতা। আল্লাহ তাবাৰক ওয়া তাআলাৰ সৰ্বশেষ যিটো পয়গম্বৰ পৃথিৱীলৈ পঠিয়াইছিল সেই পয়গম্বৰজনৰ নাম হ'ল হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আৰু যেতিয়া হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই পয়গম্বৰজন যেতিয়া এই ধৰালৈ আহিলে, অহাৰ লগে লগে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগৰ যিবিলাক পয়গম্বৰ আছিলে সমগ্ৰ পয়গম্বৰৰ দিন বা শৰীয়ত মানসুখ হৈ গ'ল আৰু মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এইজন পয়গম্বৰৰ দিন লাগু হৈ গ'ল আৰু কিয়ামত পৰ্যন্ত এই দিন থাকিব। আৰু হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যিখন কিতাব নাজিল কৰা হৈছিল সেই কিতাপখনৰ নাম হ'ল কোৰআনুল কাৰীম। আৰু এই কোৰআনুল কাৰীম যেতিয়াৰ পৰা নাজিল কৰিছে আল্লাহ তাবাৰক ওয়া তাআলাই আৰু কিয়ামতৰ পুৱালৈকে একেই থাকিব, বিন্দু পৰিমাণ হেৰফেৰ নহয়, বিন্দু পৰিমাণ ইফাল সিফাল নহ'ব। যেনেকৈ আল্লাহ তাবাৰক ওয়া তাআলা হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল কৰিছিলে সেইভাৱেই কিয়ামতৰ পুৱালৈকে থাকিব। আৰু চতুৰ্থ নম্বৰ স্তম্ভ হ'ল আল্লাহ তাবাৰক ওয়া তাআলাৰ ফেৰেশতাসকলক বিশ্বাস কৰা। পঞ্চম নম্বৰ হৈছে আল্লাহ তাবাৰক ওয়া তাআলাৰ কিয়ামত এদিন দিব, সেই কিয়ামতৰ দিনক বিশ্বাস কৰা। যেতিয়া কিয়ামত হৈ যাব, কিয়ামতৰ দিনা আমি পৃথিৱীৰ ভিতৰত যেতিয়া মৰি যাম, মৰাৰ পিছত মাটিৰ ভিতৰত পুতি থোৱা হ'ব। কিয়ামতৰ দিনা সমগ্ৰ মানুহক মাটিৰ ভিতৰৰ পৰা উঠোৱা হ'ব। উঠোৱাৰ পিছত আমাক জিজ্ঞাসা কৰা হ'ব, প্ৰশ্ন কৰা হ'ব, আমি যদি পৃথিৱীত ভাল কাম কৰোঁ তেনেহ'লে আমাৰ স্থান হ'ব জান্নাত, আৰু যদি আমি পৃথিৱীত ভাল কাম নকৰোঁ তেনেহ'লে আমাৰ স্থান হ'ব জাহান্নাম। আৰু সৰ্বশেষ যিটো স্তম্ভ সেইটো হ'ল তাকদীৰৰ ওপৰত বিশ্বাস কৰা, ভাগ্যৰ ওপৰত বিশ্বাস কৰা। আমাৰ ভাগ্যত যিটো লিখা আছে সেইটোৱেই হ'ব। আমাৰ ভাগ্যত ভাল লিখা থাকিলে ভাল হ'ব, বেয়া লিখা থাকিলে বেয়া হ'ব। এই কেইটামান বস্তুৰ ওপৰত বিশ্বাস যেতিয়ালৈকে মানুহ নকৰিব তেতিয়ালৈকে মানুহ কেতিয়াও পূৰ্ণাংগ মুছলিম হ'ব নোৱাৰে। হযৰতে ঈসা আলাইহিস সালাতু ওয়াস সালামৰ বিষয়ে মানুহে এটা ধাৰণা কৰি থাকে যে তেওঁ আল্লাহৰ পুত্ৰ, কিন্তু নহয়। হযৰতে ঈসা আলাইহিস সালাতু ওয়াস সালাম তেওঁ আল্লাহৰ পুত্ৰ কেতিয়াও হ'ব নোৱাৰে। তাৰ কাৰণটো হৈছে আল্লাহ তাবাৰক ওয়া তাআলাই কোনোবাইক জন্ম দিয়া নাই আৰু কোনোবাইৰ পৰা জন্ম নিয়া নাই। হযৰতে ঈসা আলাইহিস সালাতু ওয়াস সালাম তেনেহ'লে কোন? তেওঁ আল্লাহৰ এজন বান্দা আৰু তেওঁ আছিল আল্লাহ তাবাৰক ওয়া তাআলাৰ এজন পয়গম্বৰ। আচ্ছা, আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত কোনখন ব্যক্তিৰ মূল্য বেছি? আল্লাহৰ ওচৰত সেইজন ব্যক্তিৰ মূল্য বেছি যে ব্যক্তিয়ে আল্লাহ তাবাৰক ওয়া তাআলাৰ বেছি বেছি ইবাদত কৰে, আল্লাহ তাবাৰক ওয়া তাআলাৰ বেছি বেছি ভয় কৰে। সেইজন ব্যক্তি আল্লাহৰ ওচৰত সকলোতকৈ সন্মানীয় ব্যক্তি। আৰু ওইজন ব্যক্তি প্ৰকৃত মুছলিম,
সেইজন ব্যক্তি প্ৰকৃত মুছলিম, যিজন ব্যক্তিয়ে কালিমা শ্বাহাদাত পাঠ কৰিছে আৰু কালিমা শ্বাহাদাতৰ ভিতৰত যিসকল কথা, যিসকল চৰ্ত লগোৱা হৈছে, সেই সমস্ত চৰ্ত মানি চলি ইবাদত কৰিব, সেইজন ব্যক্তিয়েই হ'ল প্ৰকৃত মুছলিম। যদি আমি কালেমা পঢ়োঁ, কালেমা পঢ়াৰ লগে লগে কালিমাৰ যিবিলাক চৰ্ত আছে, সেই চৰ্তবিলাক যদি আমি মানি নলওঁ, কেতিয়াও আমি মুছলিম হ'ব নোৱাৰোঁ।